শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব পাৰে কুশল দুৱৰীক। এই আশা এতিয়াও কৰিছে প্ৰাৰ্থীগৰাকীয়ে আৰু ইয়াকে লৈ বৰ্তমান শিৱসাগৰৰ KPM চাৰিআলিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ল, য'ত বিজেপিৰ বহু সংখ্যক কাৰ্যকৰ্তা উপস্থিত আছিলে আৰু ইয়াতে আছিলে প্ৰাৰ্থিত্ব প্ৰত্যাশী কুশল দুৱৰী, যিগৰাকীয়ে বৰ্তমান অতি উৎসাহী হৈ আছে ইয়াত দলে টিকট দিব বুলি, নহ'লেও বন্ধুত্বমূলকভাৱে হ'লেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁক দলে সমৰ্থন জনাব বুলি উৎসাহী হৈ আছে। ইয়াত মিটিং এখন হ'ল। আমি এই বিষয়ে কুশল দুৱৰী আছে তেওঁৰ পৰা জানিব বিচাৰিম। দাদা কি ক'ব? হয়, আমাৰ দলীয়ভাৱে পৰ্যায়ক্ৰমে মিটিংবিলাক হৈ আছে। আমি যোৱা পৰহি দিনাখন আমাৰ জনপ্ৰতিনিধি যিমান আছিলে তেওঁলোকৰ লগত বহিলোঁ আৰু মাজে সময়ে আমাৰ বাকী মৰ্চাসকলৰ লগতো ডিছকাছ চলি আছে, মণ্ডলৰ লগত আলোচনা চলি আছে। আজি আমাৰ শিৱসাগৰ সমষ্টিত যি 278টা বুথ আছে, বুথৰ সভাপতিৰ লগত আমাৰ আজি আলোচনা হ'ল আৰু ইতিমধ্যে আমাৰ প্ৰত্যেকটো পৰ্যায়ৰ দলৰ সতীৰ্থই নিৰ্বাচন খেলাৰ কাৰণে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি হৈছে আৰু আমি এতিয়ালৈকে হয়তো দলীয় টিকেটটো আমাৰ হাতলৈকে অহা নাই। আমি অধিক আগ্ৰহেৰে ৰৈ আছোঁ যে লাষ্ট মুহূৰ্তত হ'লেও দলে আমাক বন্ধুত্বমূলকভাৱে হ'লেও আমাক নিৰ্বাচন খেলিবলৈ আমাক দলে সুবিধা দিব। ইতিমধ্যে আপোনালোকৰ মাধ্যমেৰেও আমি কথাবিলাক গম পাইছোঁ যে দলে এইটো এটা চেষ্টা অব্যাহত ৰাখিছে যে আমাক শেষত হ'লেও মানে শিৱসাগৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব। গতিকে পূৰ্ণ আশাৰে আমি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ যে আমি নিৰ্বাচনটো খেলিম। যদিহে কোনো ঘোষণা নকৰে, যিহেতু মাজত মাত্ৰ এটা দিন সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন, গতিকে তেতিয়া আপোনালোকে নিৰ্দলীয় হিচাপে আগবাঢ়িবলৈ চেষ্টা কৰিব? আমি লাষ্ট ছিগনেলটোলৈকে বাট চাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিম। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা গ্ৰীণ ছিগনেল বা ৰাজ্যিক সভাপতি ডাঙৰীয়াই কিবা গ্ৰীণ ছিগনেল দিয়ে, তেতিয়াহ'লে আমি নিৰ্দলীয় হয়তো খেলিব পাৰোঁ। এতিয়ালৈকে কিমান আশাবাদী? এতিয়ালৈকে কি পাইছে? আমি এতিয়ালৈকে 95% ইতিমধ্যে আমি আশাবাদী যে আমি টিকেট পাম। হয়, এয়া হৈছে কুশল দুৱৰী। মই দেখুৱাইছোঁ আজি বহু সংখ্যক কাৰ্যকৰ্তা তেওঁলোকে উপস্থিত থাকি আজি পুনৰ এনেধৰণে এখন KPM চাৰিআলিৰ সমীপত এখন গুৰুত্বপূৰ্ণ তেওঁলোকৰ সভা অনুষ্ঠিত হৈছিলে। যিসকল সমৰ্থক কুশল দুৱৰীৰ সৈতে যোৱা 3 বছৰ ধৰি আছে, প্ৰচাৰ চলাই আছে, সেইসকলৰ সৈতে এনেধৰণে আজি এখন সভা অনুষ্ঠিত কৰিলে আৰু তেওঁলোকে এতিয়াও সম্পূৰ্ণ আশাবাদী হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।